নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ইতিমধ্যে সঞ্জীৱনীৰ কেইবাটাও খণ্ড গৈছে আৰু আজি যিহেতু এটা খুব ভাল খবৰ আজি বহু লোকৰ আচলতে যি প্ৰশ্ন হিতানৰ বিভিন্ন সমস্যা অনুযায়ী কিডনী ষ্টনৰ আজি পুনৰ কথা পাতিব বিচাৰিম যিহেতু কিডনী ষ্টনৰ আকাৰৰ যি আচলতে বহু লোকৰ বিভিন্ন ধৰণৰ 5mm 7mm এই ধৰণৰ বিভিন্ন আকাৰৰ কিডনী ষ্টন দেখা যায় আৰু সেই আকাৰ অনুযায়ী কোনটো কিডনী ষ্টনৰ বাবে অপাৰেশ্যনৰ প্ৰয়োজন বা কাৰ বাবে ডায়েট চাৰ্ট কেনেকুৱা হ'ব লাগে ইত্যাদি কথা পাতিম আজি পুনৰ আমি স্বাগতম জনাম ইতিমধ্যে আমাৰ লগত আজি যিগৰাকী বিশেষজ্ঞ আছে সেইগৰাকী বিশেষজ্ঞ ইতিমধ্যে আমি 2-3টা এপিছড আমি পাৰ কৰিছোঁ কথা পাতিছোঁ আগতেও কিডনী ষ্টনৰ প্ৰস্ৰাৱ গ্ৰন্থিৰ ওপৰত বা মহিলাসকলৰ বা পুৰুষসকলৰ যিসমূহ প্ৰস্ৰাৱৰ প্ৰব্লেম সেইসমূহৰ কথা ইতিমধ্যে পাতিছোঁ আৰু আজিৰ বিশেষ খণ্ডটোত আজি আমাৰ অতিথি হৈছে সকলোৰে পৰিচিত আচলতে জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ যিহেতু আজি আপোনাৰ লগত আমাৰ এয়া 3 নম্বৰ এপিছড হয় আৰু ইতিমধ্যে আমি কথা পাতিছোঁ কিডনী ষ্টনৰ কথা প্ৰষ্টেট গ্লেণ্ডৰ কথা তাৰ উপৰিও দৰ্শকসকলৰ বহু প্ৰশ্ন এতিয়াও আছে কিডনী ষ্টনৰ ওপৰত বুজিবৰ বাবে যিহেতু বহু লোকৰ ধৰি লওক 5mm কিডনী ষ্টন দেখা যায় কিছুমানৰ 7mm সকলোৰে আকাৰ বেলেগ বেলেগ হয় আকাৰ অনুযায়ী তেওঁলোকৰ বাবে আচলতে কেনেকুৱা আকাৰৰ বাবে কিমান আকাৰৰ বাবে কিমান অপাৰেশ্যনৰ প্ৰয়োজন বা অপাৰেশ্যন নকৰাকৈ আমি কেনেকৈ হাত সাৰিব পাৰিম কিডনী ষ্টনৰ সমস্যাৰ পৰা কি ক'ব কিডনী ষ্টন বস্তুটো বহুত কমন হয় আৰু আমাৰ আৰবান যিটো লাইফষ্টাইল তাৰ কাৰণে মাংস বেছি খোৱা হয় বাহিৰৰ বস্তু বেছি খায় পানী কম খোৱা হয় তো এইবিলাকৰ কাৰণে কিডনী ষ্টনটো আজিকালি বহুত বাঢ়ি গৈছে বা ডিটেক্ট বেছি হৈছে কিবা এটা পেটৰ বিষ হ'লে আজিকালি আমি আল্ট্ৰাচাউণ্ড কৰোঁ আগতে আল্ট্ৰাচাউণ্ড ইমান পটককৈ কৰা নাছিলে মানুহে তো আল্ট্ৰাচাউণ্ড গণ্ডগোলটো ক'ত হয় আল্ট্ৰাচাউণ্ড কৰাৰ পিছত কেতিয়াবা আল্ট্ৰাচাউণ্ডত লিখা থাকে 6mm ষ্টন এটা কিডনিত আছে বা দুয়োটা কিডনিত 3mm 4mm ষ্টন দুয়োটা কিডনিতে সৰু 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 ষ্টন আছে কিন্তু কিডনিত একো আপোনাৰ সোয়েলিং হোৱা নাই বা বিষ হোৱা নাই এইটো ইনসিডেন্টালি ডিটেক্টেড ষ্টন বুলি কওঁ যে পেচেণ্টৰ একো প্ৰব্লেম নাই কিন্তু 3mm 4mm বা 7mm ষ্টন লৈকে দুটা কিডনিত কেতিয়াবা ওপৰত থাকে কেতিয়াবা তলত থাকে এইবিলাকত ঠাইত কিডনিৰ ভিতৰত ৰাস্তাত নহয় কিডনিৰ ভিতৰতে আছে তো সেইকেইটাৰ কাৰণে মই ক'ব খুজিছোঁ যে ইউজুৱেলি মানুহে কি কৰে পটককৈ খুব বেছি এটা কনচাৰ্নড হৈ যায় যে এই কিডনী ষ্টনটো মোৰ কিডনীটো বেয়া কৰিব নেকি নাম্বাৰ 1 কিডনীটো ষ্টনটোত যদি থাকি যায় 7mm বা 6mm ষ্টন যদি 10 বছৰলৈকে বা 15 বছৰলৈকে থাকি যায় কিডনীটো মোৰ বেয়া হৈ যাব তো এইবিলাক উল্টা চিধা কথা আৰু লগে লগে কি হয় এইজন মানুহ আপোনাৰ গুগলিং কৰা ষ্টাৰ্ট কৰে ইউটিউব দেখাটো ষ্টাৰ্ট কৰে তো এইবিলাকৰ কাৰণে মানুহটোৰ কনচাৰ্ন লেভেল বহুত বাঢ়ি যায় তো সবৰ আগতে মানুহৰ লগত আলোচনা কৰে সবৰ গাঁৱৰ এটা ল'ৰা 6mm ষ্টন পাইছে দুটা কিডনিতে 6mm 5mm 7mm এনেকুৱা ষ্টন আছে এই ষ্টনকেইটা একচুৱেলি একো কৰিব নালাগে যদি বিষ চিক নাই কোনাত পৰি আছে কেলিক্স বুলি কওঁ কেলিচিয়াল ষ্টন বা আপাৰ পল লোৱাৰ পল মিড পল এইবিলাক 5mm 7mm ষ্টন যদি থাকে ডিটেকশ্যন হয় ইনচিডেণ্টালি বিষ চিক একো নাই কিবা বেলেগ কাৰণত আল্ট্ৰাচাউণ্ড কৰিব গৈছে ষ্টন পালে এতিয়া তেখেতৰ মাথাত সোমাই যায় যে মোৰ যিয়ে প্ৰব্লেম হৈছে কঁকালৰ বিষ হ'লে বাইক চলাই যদি কঁকালৰ বিষ হয় তেতিয়াও ভাবে যে এই ষ্টনৰ কাৰণে হৈছে পেটৰ যদি গেছৰ প্ৰব্লেম হয় তেতিয়াও ভাবে যে ষ্টনৰ কাৰণে হৈছে গতিকে তেতিয়া ভয় খাব নালাগে কাৰণ এই ষ্টনকেইটা কিডনীৰ ক্ষতি নকৰে আৰু 7mm 8mm ষ্টন কিডনীৰ যদি ভিতৰত থাকে কিবা এটা কেলিক্সত পৰি আছে এইটোতো পটককৈ আল্ট্ৰাচাউণ্ড কৰাৰ দিনতে হোৱা নাই এইটো বহুত দিনৰ পৰাই আছে ষ্টনটো ডিটেকশ্যনে হৈছে এতিয়া গতিকে এই ষ্টনকেইটাৰ কাৰণে তেতিয়া এটা কাস্কেডিং এফেক্ট হয় সেই মানুহজন ভয় খাই এতিয়া ফাৰ্ষ্টত আপোনাৰ গাঁৱৰ ডাক্তৰৰ তাত যাব ডাক্তৰে দিলে বা যি প্ৰকাৰে হয় হোমিওপেথিক আয়ুৰ্বেদিক এলোপেথিক ইউনানি সব কৰে কৰাৰ পিছত কি হয় তেতিয়া পটাছিয়াম চাইট্ৰেটৰ বা কিবা এটা মেডিচিন 1 বছৰ 2 বছৰ এটা আশা কৰি থাকে যে মোৰ ষ্টনটো ওলাই যাব কিন্তু এটা কথা মানুহে বুজি নাপায় যে কিডনী ষ্টন গলাই দিয়াৰ বা কিডনী ষ্টন উলিয়াই দিয়াৰ পেছাপেদি একো মেডিচিন নাই পৃথিৱীত এই বস্তুটো ভালকৈ বুজি পাব লাগিব তেতিয়াহে চিন্তাটো দূৰ হ'ব আচলতে বহু দৰ্শকে আপুনি কোৱাৰ দৰে বহুতে বনৌষধো ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ আচলতে সমাজত যিটো চলি আহিছে বা বিশেষকৈ গাঁওসমূহতো দেখা যায় প্ৰায়ভাগ লোকে যি জানে যে এই পাতটো খালে ভাল হয় বা এইটো খালে ভাল হয় তেওঁলোকে সেই পাতসমূহ গ্ৰহণ কৰি থাকে কিন্তু এইখিনিতে এটা প্ৰশ্ন আছে বহু লোকে সুধিছিলে যে লিথোট্ৰিপচি বুলি যিটো এটা ট্ৰিটমেণ্ট আছে সেইটো আপোনাৰ কিমান আকাৰৰ কিডনী ষ্টনৰ কাৰণে প্ৰয়োজন হ'ব পাৰে এইটো এটা ভাল প্ৰশ্ন কৰিছে আপুনি লিথোট্ৰিপসি বস্তুটো হ'ল বহুত মানুহে কয় যে বাহিৰৰ পৰা লেজাৰ দি পেলাই ষ্টনটো ভাঙি দিয়া
এইটো একচুৱেলি বস্তুটো লেজাৰ নহয়, এইটো কয় এক্সট্ৰা কৰ্পৰিয়েল শ্বক ৱেভ লিথ'ট্ৰিপচি, ESWL বুলি কোৱা হয় বা অনলি চিম্পল SWL বুলি কোৱা হয় বস্তুটো। সেই বস্তুটো তেতিয়াহে ইউজ হয় যদি আল্ট্ৰাচাউণ্ডত ডাঙৰ এটা ষ্ট'ন দেখা পায় বা এক্সৰেত ডাঙৰ এটা ষ্ট'ন দেখা পায়। 7mm 6mm ষ্ট'ন এক্সৰেত দেখাই নাপায়, গতিকে যিটো মেচিন দি পেলাই আমি লিথ'ট্ৰিপচি কৰোঁ সেই মেচিনত দেখাই নাপায়। গতিকে দেখা যদি নাপায় তেনেহ'লে যিটো ৰে দিয়ে বাহিৰৰ পৰা এইটো আন্দাজত দিব লাগে। আন্দাজত কি হয়, ইমান বেছি ৰে কিডনী ষ্ট'নক দিলে কিডনীটো বেয়া হয় আল্টিমেটলি। এতিয়া গম নাপাব মানুহজনে 5 years 10 years ডাউন দ্য লেইন তেতিয়া কি হয়, এটা কিডনী সৰু হৈ যায়। কেতিয়াবা আমি বহুত পাইছোঁ এনেকুৱা কিডনী সৰু হৈ যায় বা কিডনীৰ বাহিৰত তেজ জমা হয়, এইবিলাক বস্তু হৈ থাকে। 5mm 7mm কাৰণে লিথ'ট্ৰিপচি কৰাৰ একো যুক্তিকতা নাই বা এইটো কৰিলে ষ্ট'নটো উলিয়াই যাব এনেকুৱা নহয়, নাভাঙেও। কাৰণ ইমান সৰু ষ্ট'ন আপুনি ফ'কাছ কৰিব নোৱাৰে, লিথ'ট্ৰিপচি দি পেলাই ফ'কাছিঙৰ প্ৰব্লেম হয়। গতিকে এইটো একদম উৰা বাতৰি, এইবিলাকত আপোনালোকে কাণ নিদিব। এইটো মেডিচিনো খাব নালাগে, জাষ্ট পানী অলপ বেছিকৈ খাওক আৰু মোৰ মতে অলপমান এই আমাৰ ডায়েট কণ্ট্ৰলটো অলপ কৰিলে তেতিয়া ধৰক মাংস চাংসবিলাক গাহৰি বহুত বেছি খাইছে বা মাংস বেছি খাইছে এইবিলাক খোৱাটো অলপ কম, শাক পাচলিবিলাক বেছি খোৱা, পায়খানাটো ৰেগুলাৰ ৰাখা আৰু পানী অলপ বেছিকৈ খালে এই ষ্ট'নটো তাত থাকি গ'লেও একো প্ৰব্লেম নাই। আমি ডায়েট প্লেনটোৰ কথা পাতিম। তাৰ পূৰ্বে দৰ্শকক পুনৰ ক'ব বিচাৰিছোঁ যে যিহেতু চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন, আৰু ইতিমধ্যে আমি কৈছোঁৱে যে আজি আমি কথা পাতি আছোঁ কিডনী ষ্ট'নৰ সমস্যাৰ কথা। পূৰ্বতেও আচলতে কিডনী ষ্ট'নৰ বিষয়ে আমি কথা পাতিছিলোঁ, কি খালে ভাল হয় বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট আছে। তাৰ মাজতে আচলতে অপাৰেশ্যন নকৰাকৈ কিডনী ষ্ট'নৰ পৰা কিদৰে আপুনি কিডনী ষ্ট'ন পৰিহাৰ কৰিব বা আপুনি হাত সাৰিব পাৰিব, এই ধৰণৰ প্ৰশ্নলৈ আজি পুনৰ আমাৰ এই পিছত আগবঢ়াইছোঁ। আৰু মই পুনৰ কৈছোঁ যে আপোনালোকৰ যদি নিজাববীয়াকৈ প্ৰশ্ন আছে বা সমস্যা আছে, সমস্যাৰ বাবে শীঘ্ৰে যোগাযোগ কৰক। আমি মেনশ্যন কৰি আছোঁ ফোন নম্বৰ, কল নাও বুলি যিটো নম্বৰ দেখা পাইছে সেই কলত আপুনি ফোন কৰিব পাৰিব কল নম্বৰটোত, আৰু ফোন কৰা মাত্ৰকে আপুনি লাভ কৰিব পৰামৰ্শ, আৰু লগতে ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক আপুনি কিদৰে লগ পাব সকলো তথ্য আমি ওপৰত মেনশ্যন কৰি আছোঁ এড্ৰেছৰ সৈতে। আৰু ইতিমধ্যে সকলোৰে পৰিচিত এগৰাকী জ্যেষ্ঠ চিকিৎসক, অভিজ্ঞতা সম্পন্ন চিকিৎসক, জ্যেষ্ঠ ইউৰলজিষ্ট আচলতে জয়নাৰায়ণ চক্ৰৱৰ্তী, তেওঁৰ পৰা পৰামৰ্শ ল'বলৈ শীঘ্ৰেই আপুনি যোগাযোগ কৰক। আৰু আমাৰ বিভিন্ন প্ৰশ্ন আছে, আৰু তাৰ মাজতে আচলতে আমি কথা পাতি আছিলোঁ, এজন ব্যক্তি ধৰি লওক দেহত 2-3টা কিডনী ষ্ট'ন হ'ব পাৰে নহয় জানো, কেতিয়াবা পেচাব নলীত ফচিব পাৰে, কেতিয়াবা ওপৰত থাকিব পাৰে। তেনে সময়ত যদি এটা আকাৰ আপোনাৰ 7mm বা এটা সৰু, তেতিয়া তেওঁলোকৰ বাবে অপাৰেশ্যনৰ প্ৰয়োজন হ'ব পাৰে নেকি ডাঙৰ কিডনী ষ্ট'ন? নালাগে। কিডনী ষ্ট'ন অপাৰেশ্যনৰ কেইটামান ইণ্ডিকেশ্যন আছে। যদি 1 centimeterতকৈ ডাঙৰ হয় ষ্ট'ন, মানে 10 millimeterতকৈ ডাঙৰ কিডনীত ষ্ট'ন আছে, বা কিবা যদি তাতকৈ সৰু ষ্ট'ন এটা কিডনীৰ ৰাস্তাত আহি গৈছে, আহি পেলাই বহুত বেছি বিষাই আছে, ঔষধ খোৱাৰ পিছতো বা পেইন কিলাৰ ৰেগুলাৰ লোৱাৰ পিছতো 2 সপ্তাহৰ ভিতৰত ওলাই যোৱা নাই, বা নাইবা আৰু এটা কেছত আমি ষ্ট'ন উলিয়াই দিওঁ, এইটো হ'ল যদি জ্বৰ আহে বা ইউৰোচেপচিছ হয়, চেপ্টিক হৈ গৈছে, ষ্ট'নৰ কাৰণে ইনফেকশ্যন হৈ গৈছে, এইকেইটা হ'ল ইণ্ডিকেশ্যন ষ্ট'ন উলিয়াই দিয়াৰ। 1 centimeterৰ বেছি ষ্ট'ন যদি কিডনীত থাকে তেতিয়াহে আমি পেচেণ্টক এডভাইচ দিওঁ যে এইটো আপুনি উলিয়াই ল'ব লাগে, নহ'লে এইটো ষ্ট'ন তলত আহি কেতিয়াবা ব্লক হ'ব পাৰে। যদি কিডনীটো ঠিকেই আছে, 5, 6mm 7mm ষ্ট'ন একো ট্ৰিটমেণ্ট নালাগে এইকেইটাৰ। আৰু এইখিনিত মই এটা ছাজেশ্যন দিব খুজিছোঁ, কিছুমানে পটাছিয়াম চাইট্ৰেট বটলে বটলে খাই থাকে। বহুত ডক্টৰে লিখি দিয়ে যে পটাছিয়াম চাইট্ৰেট, এইকেইটা বহুতকেইটা ব্ৰেণ্ড নেম আছে, এই ব্ৰেণ্ড নেমৰ পটাছিয়াম চাইট্ৰেটকেইটা খাই থাকে উইথ দ্য হোপ, আশা কৰে যে এইকেইটা ষ্ট'ন গলাই দিব। পটাছিয়াম চাইট্ৰেটে ষ্ট'ন গলাব নোৱাৰে, এক্সেপ্ট 1 kind of ষ্ট'ন, এইটো হ'ল আপোনাৰ ইউৰিক এচিড। এতিয়া 100জনৰ ভিতৰত 10জনৰ বা 15জনৰ মানুহৰ ইউৰিক এচিড থাকে, বাকী মানুহৰ ইউৰিক এচিড নাথাকে, কেলছিয়াম অক্সালেট ষ্ট'ন থাকে। গতিকে এইবোৰ ষ্ট'ন এই কেলছিয়াম এই পটাছিয়াম চাইট্ৰেট খালে একো নহয়। আল্টিমেটলি কি হয়, পটাছিয়াম চাইট্ৰেটৰ বটলখিনি খাই থাকিলে উইথ দ্য হোপ যে মোৰ ষ্ট'ন 2 মাহ 3 মাহ 4 মাহ খাই আছে, গেষ্ট্ৰিকৰ প্ৰব্লেম ষ্টাৰ্ট হয়। আল্টিমেটলি তেখেতে কি কৰিব লাগে, এই গেষ্ট্ৰিকৰ প্ৰব্লেম ষ্টাৰ্ট হোৱাৰ পিছত আকৌ গেষ্ট্ৰ'এণ্টাৰলজিষ্ট বা মেডিচিনৰ ডক্টৰৰ তাত যাব লগা হয়, আকৌ এণ্ডস্কপি কৰিব লগা হয়। কিন্তু প্ৰব্লেমটো তেখেতৰ ষ্টাৰ্ট হৈছে এই আশাটো লৈ পেলাই যে মই কিবা এটা খাম, ষ্ট'নটো গলাই দিম, ষ্ট'নো নগলে আল্টিমেটলি আৰু এটা বেমাৰ আহি উপস্থিত হয়, এইটো হ'ল আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম। গতিকে পানী বেছিকৈ খালে আৰু ফুড কণ্ট্ৰল ডায়েট কণ্ট্ৰলটো কৰি থাকিলে 5, 6mm 7mm ষ্ট'ন একো ক্ষতি নকৰে, এইকেইটা উলিয়াই দিব নালাগে। আৰু আমাৰ লগত
এখন ডায়েট চাৰ্ট আছে আচলতে এই চাৰ্টখনৰ মাজলৈ যাম তাৰ পূৰ্বে বিৰতি ল'ম বিৰতিৰ পূৰ্বে এটা প্ৰশ্ন মই সুধিম একদম সৰু প্ৰশ্ন এটা ডায়েট চাৰ্টখন মই চাইছোঁ দৰ্শকসকল ইয়াত কি খাব লাগে কি খাব নালাগে এখন খুবেই এখন মেনশ্যন কৰি থোৱা আছে আৰু এইখন আমি দেখাব চেষ্টা কৰিম সম্ভৱ হ'লে ভালদৰে কথা পাতিম তাৰ মাজতে গাখীৰক লৈ এটা প্ৰশ্ন আছে বহু দৰ্শকৰ প্ৰশ্ন যে গাখীৰ খাওঁ কাৰণে কিডনী ষ্ট'ন হয় নেকি বহুতে গাখীৰ এভইড কৰে কিডনী ষ্ট'নৰ সমস্যা হ'ব বুলি এইটো কিমান সত্য গাখীৰক লৈ এইটো একদম অসত্য হয় গাখীৰৰ ভিতৰত ক্যালসিয়াম থাকে আৰু ষ্টনৰ কম্পোজিশন হয় ক্যালসিয়াম অক্সালেট ক্যালসিয়াম তো মানুহে ভাবে যে ষ্টনৰ কম্পোজিশনত যেনে ক্যালসিয়াম আছে তেনেহলে গাখীৰৰ ক্যালসিয়ামটো ভিতৰত গৈ পেলাই ষ্টন হ'ব বা ষ্টন ডাঙৰ হ'ব মোৰ 7 mm ষ্টন আছে তো এটো 1 cm 2 cm হৈ যাব ষ্টন এটো একদমই ভুল কথা গাখীৰ নাখালেহে আপোনাৰ ষ্টনটো বাঢ়িব আৰু সাইজত কাৰণ বডিত যেতিয়া ক্যালসিয়াম কমি যায় তেতিয়া বডিৰ বোনৰ পৰা ক্যালসিয়াম ওলাই যায় এই তেতিয়া হাইপাৰ ক্যালসিয়ামিয়া হৈ পেলাই আৰু ষ্টন ফৰ্মেশন বেছি হয় গতিকে গাখীৰটো খাই থাকিব লাগে ক্যালসিয়ামৰ সোৰ্সটো বন্ধ কৰিব নাপায় নিশ্চয় আচলতে আপোনালোকৰ যি আচলতে প্ৰশ্ন আছিল গাখীৰক লৈ পেলাই ইতিমধ্যে দৰ্শকসকলক কৈ আছে যে গাখীৰ খালে কোনো ধৰণৰ কিডনী ষ্ট'ন হ'ব বুলি কোনো কথা নাই ইতিমধ্যে তেখেতে কৈছে গতিকে চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন এইখিনিতে এটা বিৰতি ল'ম আমি বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী আৰু এয়া উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ইতিমধ্যে মই পুনৰ কৈছোঁ যে আজি আছে আমাৰ লগত বিশেষজ্ঞ আচলতে অভিজ্ঞতা সম্পন্ন জ্যেষ্ঠ চিকিৎসক ইউৰলজিষ্ট ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী আৰু ইতিমধ্যে প্ৰত্যেক লোকেই যদি প্ৰথমবাৰ চাই আছে ভিডিঅ'টো গম পাইছে যে আমি কথা পাতি আছোঁ কিডনী ষ্টনৰ সকলো সমস্যাৰ কথা যিসমূহ পূৰ্বতে আচলতে আমি কথা পাতিছিলোঁ তাৰ উপৰিও বিভিন্ন প্ৰশ্ন আছিলে আমাৰ মাজত দৰ্শকৰ প্ৰশ্ন আছিলে যে কিমান আকাৰৰ কিডনী ষ্টনৰ বাবে আমাৰ অপাৰেশ্যনৰ প্ৰয়োজন হয় বা কি খাব লাগে ডায়েট প্লেনখন কি ডায়েট যিখন চাৰ্ট আছে সেই চাৰ্টখন কেনেকৈ মানে আমি মানিব লাগিব বা কি ধৰণৰ খাদ্য খালে ভাল কি খাদ্য খালে বেয়া সকলো কথা পাতিম চাই থাকক সম্পূৰ্ণ ভিডিঅ' আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যদি আপুনি কল কৰিব বিচাৰিছে এটা বিশেষ ফোন নম্বৰ আমি মেনশ্যন কৰি আছোঁ স্ক্ৰীনত দেখা পাব কল নাও বুলি উল্লেখ কৰি থকা হৈছে তাত আপুনি কল কৰা মাত্ৰকে লাভ কৰিব পাৰিব পৰামৰ্শ বা এপইণ্টমেণ্ট ল'ব পাৰিব ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে আৰু সম্পূৰ্ণ এড্ৰেছ আমি পূৰ্বৰ ভিডিঅ'ত দেখাইছিলোঁ খুব সুন্দৰভাৱে ৰাস্তাৰ পৰা আৰু যদি আপোনালোকে বুজাত অসুবিধা হৈছে আমি মেনশ্যন কৰি আছোঁ সম্পূৰ্ণ এড্ৰেছ লগতে আপোনালোকে চাই থাকক এই বিশেষ সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু এতিয়া যাওঁ প্ৰশ্ন মাজলৈ ইতিমধ্যে মই কৈছোঁ যে এখন চাৰ্ট আছে মোৰ লগত এখন ডায়েট চাৰ্ট যদি সম্ভৱ হয় চাৰ্টখন মই দেখাব চেষ্টা কৰিম জুম কৰি আৰু যিখন চাৰ্টত আচলতে বিভিন্ন খাদ্যৰ কথা লিখা আছে আৰু এই খাদ্যসমূহৰ কথা যদি পাতিবলৈ যাওঁ একেবাৰে প্ৰথমতে সুধিম পানীৰ কথাটো আহিব প্ৰথমতে দিনটো দৈনিক পানী আমি কিমান পৰিমাণৰ গ্ৰহণ কৰিব লাগে কিডনী ষ্টনৰ পৰা বাচিবৰ কাৰণে এইটো কমন কোৱেশ্চন মানুহে সোধে যে কিমান পানী খাম আচলতে কোৱেশ্চনটো হ'ব লাগে মই কিমান মুতিব লাগে দিনত এইটো এমাউণ্টটো বেছি ইম্পৰ্টেণ্ট ৰাদাৰ দেন আপোনাৰ পানী কিমান খাম এজন মানুহ গোটেই দিনটোত পেচাব কৰিব লাগে যেটো এমাউণ্ট এটো 1.5 লিটাৰতকৈ বেছি হ'ব লাগে গতিকে গৰমৰ টাইমত 1.5 লিটাৰ পেচাব কৰিবলৈ গ'লে তেতিয়াহ'লে আপোনাৰ 2.5 লিটাৰ বা 3 লিটাৰ মান খাব লাগিব 3 লিটাৰ খালেহে আপোনাৰ 1.5 লিটাৰ পেচাব হ'ব মানে পেচাবটো যিমান হয় সিমানে ভাল নেকি কিডনী ষ্টনৰ কাৰণে কিডনী ষ্টনৰ কাৰণে যিমান পেচাব মানে একচুৱেলি কিডনী ষ্টনটো হয় আপোনাৰ ব্লাডৰ পৰা কিছুমান মেটেৰিয়েল কিডনী আপোনাৰ চাকনিৰ নিচিনা চাকি দিয়ে বেয়া বস্তু সেইকেইটা কিডনীত জমা হৈ পেলে তেতিয়াহে ষ্টন ফৰ্মেশ্যন হয় তো এইকেইটা যদি ডাইলুট হয় বস্তুটো তেতিয়া আপোনাৰ ষ্টন হোৱাৰ চান্সটো বহুত কম থাকে আৰু সৰু সুৰা ষ্টন এনেও সব মানুহ নৰ্মাল মানুহৰো সৰু সুৰা ষ্টন হৈ থাকে
কৰি থাকে তো গতিকে আপুনি ইউৰিন আউটপুটটো যদি ভাল হয় ফ্ল'টো যদি ভাল হয় তেতিয়া সৰু সুৰা ষ্ট'ন এই চেনিৰ দানাৰ নিচিনা সৰু সুৰা ষ্ট'ন থাকিলে ওলাই যায় নিজে নিজে গতিকে এইটো এটা ভাল পজিটিভ এফেক্টৰ কাম কৰে বেছি পানী খাই থাকিলে পানী 3 লিটাৰ খোৱাটো জৰুৰী নহয় জানো তাৰ মাজতে আমাৰ লগত আছে উচ্চ পশু প্ৰটিন আহাৰ তাৰ আপুনি যদি এইটো কথা ক'বলৈ যায় ধৰি লওক আপোনাৰ আমি মাছ কুকুৰা বা মুৰ্গী মাংস বা ছাগলী মাংস যি নহওক ৰেড মিটে হওক বা যিকোনো মাংস আমি যেতিয়া খাব লাগে মাংসটো কিমান পৰিমাণৰ খোৱাটোৰ প্ৰয়োজন বা আমাৰ দেহত কিমান মাংসটো অলপমান মডাৰেশ্যন কৰিলে ভাল হয় মডাৰেশ্যনৰ অৰ্থ হ'ল আপোনাৰ খুব বেছি কিছুমান মানুহ আছে ডেইলি মাংস খায় ৰাতিপুৱা আবেলি তো এনেকুৱা বেছি মাংস খালে কি হ'ব আপোনাৰ কিছুমান কমিউনিটি আছে যিবিলাক মানুহ খুব বেছি মাংস খায় স্পেচিফিকেলি গাহৰি বা ৰেড মিট এইবিলাক খালে আপোনাৰ ষ্ট'ন ফৰ্মেশ্যনটো বেছি হয় কম্পাৰেটিভলি যদি চাই তেনেহ'লে আপোনাৰ এই কুকুৰা চুকুৰা খালে অলপমান কম হয় আৰু ডেইলি আপোনাৰ প্ৰটিন কোৱালিটিটো বেছি ইম্পৰ্টেণ্ট ৰাদাৰ দেন আপুনি ক'ৰ পৰা প্ৰটিনটো লৈছে প্ৰটিন কোৱালিটিটো আপুনি ভাল পাব মাছত আৰু কণীত মাছৰ প্ৰটিনটো খুব বেছি ইজিলি ডাইজেষ্টিবল হয় গতিকে যিবোৰ মানুহ লোকেল মাছ টাছ খায় সৰু মাছ টৰু মাছ সেইবিলাকত ইউজুৱেলি ষ্ট'ন ফৰ্মেশ্যন নহয় যিবোৰ মানুহ খুব বেছি আপোনাৰ ৰাতিপুৱা আবেলি চিকেন নহ'লে নচলে বা আপোনাৰ ডেইলি বিফ লাগে বা পৰ্ক লাগে ইহঁতৰ ষ্ট'ন ফৰ্মেশ্যনটো খুব বেছি হয় ছেকেণ্ড আপুনি সোৰ্স অফ ওয়াটাৰ কোৰ পৰা ইউজ কৰিছে যদি ড্ৰিংকিং ওয়াটাৰ আন্ডাৰগ্ৰাউণ্ড ওয়াটাৰ হয় তেতিয়া ষ্ট'ন ফৰ্মেশ্যনৰ চান্সটো অলপ বেছি থাকে কাৰণ তাতে আপোনাৰ মিনাৰেল বেছি থাকে যিবিলাক আপোনাৰ যদি সাপ্লাই ওয়াটাৰ খায় যেনেকুৱা গুৱাহাটীত বহুত জায়গাত সাপ্লাই ওয়াটাৰ পায় তো সাপ্লাই ওয়াটাৰ খালে ষ্ট'ন ফৰ্মেশ্যনৰ চান্সটো অলপ কম হয় আৰু যদি আমি দৰ্শকসকলৰ প্ৰশ্ন যদি আমি সোধোঁ যে নিমখযুক্ত যিমান খাদ্য বহু ৰোগীৰ বাবে নিমখটো বেয়া আৰু বহুতে নিমখটো বেছি নহ'লেও খাবলৈ বেয়া পায় নহয় জানো নিমখৰ ক্ষেত্ৰত কিবা আছে নেকি নিমখ বেছি খোৱা বেছি ছ'ডিয়াম নিমখত কি থাকে ছ'ডিয়াম ক্লৰাইড যদি ছ'ডিয়াম বেছি হয় এইটো ষ্ট'ন ফৰ্মেশ্যনৰ এটা ভাল পজিটিভ এফেক্ট হয় মানে বেছি নিমখ খালে আপোনাৰ ষ্ট'ন ফৰ্মেশ্যন চান্সটো বেছি থাকে আকৌ উল্টা হয় নিমু খালে কি হয় আপোনাৰ লেমন যেটো এইটো সাইট্ৰেট থাকে সাইট্ৰেট আকৌ ষ্ট'ন ফৰ্মেশ্যনত বাধা দিয়ে গতিকে নিমু খালে ভাল সাইট্ৰিক বস্তুটো ভাল গতিকে আমি এই ধৰণৰ নেমু হওক বা নিমখটো কমাই খাব লাগে পানী বেছি খাব লাগে গাখীৰ খাব পাৰে কিডনী ষ্ট'নৰ যিসকলে ভুগি আছে আৰু একেবাৰে শেষত যিহেতু আমি আগতে কথা পাতিছোঁ কিডনী ষ্ট'নৰ বিভিন্ন সমস্যাৰ কথা আৰু ইতিমধ্যে গম পালে কিমান আকাৰৰ কিডনী ষ্ট'নৰ বাবে কি প্ৰয়োজন হ'ব কোনটো ট্ৰিটমেণ্ট প্ৰয়োজন হ'ব বা ছাৰে ক'বৰ দৰে আচলতে আপোনালোকে যিবোৰ নন এল'পেথিক মেডিচিন গ্ৰহণ কৰি আছে সেইসমূহ মেডিচিনৰ পৰা আপুনি কিমান মুক্ত পাব বা কিমান মুক্ত নাপায় ইতিমধ্যে কথা পাতিছোঁ আমি আপোনালোকৰ যিবোৰ ভুল ধাৰণা থাকে বা এই পাতটো খালে মোৰ কিডনী ষ্ট'ন গলিব এইটো ঔষধ ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ গ্ৰহণ কৰি থাকিলে যে মোৰ কমিব ওলাই যাব এইটো খুব ভুল ধাৰণা গতিকে শীঘ্ৰে আপুনি পৰামৰ্শ লওক চিকিৎসকৰ তাৰ বাবে আমি একেবাৰে শেষত যিসকল দৰ্শকৰ এই প্ৰব্লেমটো হৈ আছিলে যে কিডনী ষ্ট'নৰ সমস্যাক লৈ তেওঁলোকৰ বাবে শেষত কি ক'ব যে কেনেকুৱা ধৰণৰ বস্তুৰ পৰা হাত সাৰি থাকিব লাগিব বা নিজৰ লাইফষ্টাইলটো কেনেকৈ চেঞ্জ কৰিব লাগিব কি ক'ব মই এটা কথা যে কমন সেন্সটো ইউজ কৰিব লাগে যদি 5mm 6mm ষ্ট'ন এটা ক'তবা আছে কিডনীৰ কোনাত পৰি আছে একো কমপ্লেইনে দিয়া নাই তো সেই ষ্ট'নটো কিডনীটো ডেমেজ নকৰে এতিয়া ছেকেণ্ড কুৱেশ্যনটো আহে যে মানুহে সদায় সোধে যে এই 6mm ষ্ট'নটো ইয়াতে থাকি যাব নেকি এইটো মোৰ কিডনী কিবা ক্ষতি কৰিব নেকি এই ষ্ট'নটো যদি 5 বছৰ থাকি যায় 6mm 7mm ষ্ট'ন একো ক্ষতি নকৰে গতিকে এইখিনি মাথাত সোমাব লাগিব বস্তুটো আৰু আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট কেতিয়াও আপোনাৰ 100% সঠিক নহয় কোনবা চেণ্টাৰত আপোনাৰ 4mm ষ্ট'ন এটা বেলেগ চেণ্টাৰত গ'লে 5mm 6mm লিখি দিব গতিকে আল্ট্ৰাছাউণ্ডত এক্সেক্ট ষ্ট'ন চাইজটো গম নাপায় এইটো কাৰ্চাৰৰ ওপৰতে ডিপেণ্ড কৰে আমাৰ যেটো কম্পিউটাৰৰ কাৰ্চাৰ দি পেলাই ষ্ট'নৰ চাইজটো দিয়ে গতিকে সেই ষ্ট'ন চাইজে ছাৰ মোৰ 6 মাহ আগতে 5mm আছিলে এতিয়া দেখোন 6mm হৈ গ'ল ষ্ট'নটো বাঢ়িলে দেখোন এইটো আৰু কিয় ভয় খাই যায় মানুহে এইটো একদমে ভয় নাখাব আপুনি চেণ্টাৰ চেঞ্জ কৰিলে বা কম্পিউটাৰ চেঞ্জ কৰিলেও ষ্ট'নৰ চাইজটো বাঢ়ে কমে গতিকে ভয় খাব নালাগে তেনেকুৱা কণ্ডিশ্যনত কি হয় এটা চিটি স্কেন কৰি ল'ব লাগে নন কণ্ট্ৰাষ্ট চিটি স্কেন তেতিয়া আপুনি নিজে চাব পাৰিব যে কেতিয়াবা আল্ট্ৰাছাউণ্ডত কয় যে 4mm 3mm ষ্ট'ন আছে চিটি স্কেন কৰিলে ষ্ট'নে নাই বা একদম সৰু কিবা চেনিৰ দানাৰ নিচিনা এটা ষ্ট'ন আছে এইটো একো কৰিব নালাগে তো এনেকুৱা বস্তু আপুনি নিজে ভেৰিফাই কৰি ল'ব লাগে আৰু ষ্ট'ন 6mm 7mm যদি কিডনীত থাকে
এইটো উলিয়াৰ দৰকাৰ নাই আৰু এনেকুৱা গ্যাৰাণ্টিও নাই যে 7 mm ষ্টোন মই এটা কিডনিৰ পৰা উলিয়াই দিছোঁ উইদিন 5 years আৰু এটা দুটামান ষ্টোন হ'ব কাৰণ যাৰ এবাৰ ষ্টোন হয় তাৰ ষ্টোন ফৰ্মেশ্যনৰ এটা টেন্ডেন্সি থাকে গতিকে আমাৰ কনচেন্ট্ৰেশ্যনটো আপোনাৰ ডায়েট কণ্ট্ৰল আৰু পানীৰ ওপৰত বেছি দিয়াটো ভাল হ'ব এইটো প্ৰশ্ন এটা আছিলে আচলতে দৰ্শকসকলৰ যে এবাৰ তেওঁৰ কিডনি ষ্টোন হৈ গৈছে তেওঁ পুনৰ হয় এনেকুৱা ঘটনা শুনিছোঁ যদি হয় এবাৰ হৈ যোৱাৰ পিছত ধৰি লওক তেওঁ অপাৰেশ্যন কৰি ওলালে বা যেনেকৈ তেনেকৈ ওলালে তাৰপাছত তেখেতে আচলতে কি মানিব লাগে যে পুনৰ কিডনি ষ্টোন নহ'বৰ কাৰণে আমি ডায়েট চাৰ্টখন দি দিওঁ ডায়েট চাৰ্টত যেটো আছে এক্সেছ প্ৰটিন ল'ব নালাগে স্পেচিফিকেলি আপোনাৰ ৰেড মিট এভয়েড কৰিব লাগে পানী অলপ বেছিকৈ খাব লাগে আৰু শাক পাচলি খালে ফাইবাৰ ইউজুৱেলি ল'লে এইবিলাক বস্তুৰ পৰা আঁতৰি থাকিব পাৰে তথাপি যিবোৰ মানুহৰ ষ্টোন হয় উইদিন 5 years আকৌ সেকেন্ড ষ্টোন হোৱাৰ এটা চান্স থাকে আৰু হেতু কিডনিতে হয় যদি লেফট সাইডত ষ্টোন আছে 5 years পিছত এই লেফট সাইডৰ ষ্টোনটো উলিয়াই দিলো আৰু এটা ষ্টোন হোৱাৰ চান্স থাকে গতিকে 5 mm 7 mm ষ্টোনৰ ওপৰত ইমান জোৰ দিব নালাগে যে এটো উলিয়াই দিব লাগে উলিয়াই দিয়াৰ পিছত আপুনি উইদিন 5 years আকৌ টাৰ্ন আপ কৰিব পাৰে আৰু এটা ষ্টোন লৈ কিমান বাৰ আপুনি অপাৰেশ্যন কৰাব দ্যাট ইজ নট প্ৰ্যাকটিক্যালি পসিবল এইখিনি মানুহ বুজি পাব লাগে বস্তুটো আৰু কাৰণ এইবিলাক অপাৰেশ্যন কৰাতে কিডনিৰ অলপ ড্যামেজ হয় আপোনাৰ অলপ সলপ হলেও হয় নিশ্চয়কৈ আচলতে আপুনি ঠিকে কৈছে যে বহুবাৰ হ'ব পাৰে এজন ব্যক্তিৰ তেওঁতো বাৰে বাৰে অপাৰেশ্যনটো সম্ভৱ নহয় স্বাস্থ্যৰ কাৰণে আৰু যদি ধৰি লওক আমাৰ যিবোৰ চিমটমছ দেখা দিয়ে বহুতৰ পেটৰ বিষ হয় বহুতৰ বাওঁফালে বা যোনফালে বিষ হয় বা বহুতৰ আপোনাৰ পেচাবত তেজো ওলায় হেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে তেওঁ তাৎক্ষণিকভাৱে কি ব্যৱস্থা ল'ব পাৰে এইটো আমি সিম্পটমেটিক ষ্টোন বুলি কওঁ আমি ইমান দেৰি যি কথা পাতিলো এইটো এচিম্পটমেটিক ষ্টোন একো প্ৰবলেম নাই আল্ট্ৰাসাউণ্ডত এটা ষ্টোন কোনাত পৰি আছে এইটো এচিম্পটমেটিক সিম্পটমেটিক ষ্টোন হল পেটত খুব বেছি বিষ হল দৌৰি পালি ইনজেকশন ল'ব লগা হল তেতিয়া আমি ভাবো যে ষ্টোনটো কিয় বিষ কৰিছে ষ্টোনটো তেতিয়াহে বিষাব যদি ষ্টোনটো আহি কিডনিৰ ৰাস্তাত ক'তবা ফসি আছে তেতিয়া কিডনিটো লাহে ফুলি যায় তো তেনেকুৱা কণ্ডিশ্যনত আমি আল্ট্ৰাসাউণ্ড আৰু সিটি এটা কৰাই লওঁ যে ষ্টোনটো কিমান ডাঙৰ আৰু কোনটো জায়গাত ফসি আছে যদি ষ্টোনটো আপোনাৰ 7 mm 5 mm থাকে তেনেহলে আমি 2 সপ্তাহমান টাইম দিওঁ যে ষ্টোনটো নিজে উলাই যোৱাৰ কাৰণে হেতু কাৰো ক্ৰেডিট নাই মেডিসিনৰ নাই এইবিলাক আমি জাস্ট পেইন কিলাৰ দিওঁ ষ্টোন যেতিয়া ওলাই এটো ক্ৰেডিট কমপ্লিটলি ষ্টোনৰ ক্ৰেডিট ডক্টৰৰ ক্ৰেডিট নহয় মই বাৰে বাৰে কম এটো বা কোন বাবাৰ ক্ৰেডিট বা কোনবা বেলেগ বেদিকৰ ক্ৰেডিট নহয় এটো ষ্টোন নিজে ওলাই যায় এটো নেচাৰাল প্ৰসেস হয় যেতিয়া ষ্টোন এটা ৰাস্তাত ফসি থাকে বডি নিজে এটো এক্সপাল কৰি দিয়াৰ কাৰণে চেষ্টা কৰে গতিকে এইটো ষ্টোনটো গলাই দিম বা ষ্টোনটো উলাই দিয়াৰ কাৰণে মেডিসিন দিম একো নাই একচুয়ালি বস্তু স্পিকিং এটো আমি পেইন কিলাৰ দিও আৰু এটা এন্টাসিড দি 10-12 দিন মান চাব দিও যে বাবা নিজে যদি উলাই গৈছে ষ্টোনটো একো প্ৰবলেম নাই 10 দিন মান পিছত এটা আল্ট্ৰাসাউণ্ড কৰি চাব লাগে যে ষ্টোনটো উলাইছে না নাই যদি পারসিস্টেন্ট পেইন থাকে কম ডেইলি ইনজেকশন ল'ব লগা হৈছে জ্বৰ আহি আছে ষ্টোন বা কিডনিটো ফুলি আছে তেতিয়াহে আমি ষ্টোনটো উলাই দিব লাগে এটো হয় আমি ইউৰেটেটিক ষ্টোন ৰিমুভাল বুলি কওঁ ইউৰেটেটিক উইথ লেজাৰ এটো ইউআৰএসএল উইথ লেজাৰ বুলি কওঁ আমি ট্ৰিটমেন্টটো বাহিৰ গৈ তেতিয়া ইন্টাৰভেনশন হয় এটা আচলতে হয় খুব সুন্দৰভাৱে কথাখিনি বুজাই দিছে যে যদি আপোনাৰ সিম্পটমছ দেখা নিদিয়ে তেতিয়া আপুনি কি কৰিব বা সিম্পটমছ দেখা দিলে কিডনি ষ্টোন হ'লে কি কৰিব কথা পাতিলোঁ আৰু আপুনি আমাক ইমানখিনি সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ থাকিলে হয় আৰু এইখিনি দৰ্শকসকল যেটো চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন মই পুনৰ কৈছোঁ যে আজি কথা পাতিলোঁ কিডনি ষ্টোনৰ সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ আচলতে বিভিন্ন আকাৰসমূহ অনুযায়ী কিডনি ষ্টোনৰ বাবে কোনটো ট্ৰিটমেণ্ট প্ৰয়োজন বা বহুতৰ কি খাব লাগে কি খাব নালাগে বিভিন্ন ভুল ধাৰণাও লৈ থাকে গতিকে আজি ডায়েট চাৰ্টখনো আমি আগবঢ়ালোঁ আৰু এইখিনিতে ক'বলৈ পাই সুখী যে এগৰাকী খুব অভিজ্ঞতা সম্পন্ন চিকিৎসক জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ইউৰলজিষ্ট ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে আমি কথা পাতিলোঁ পূৰ্বতেও আমাৰ খণ্ডসমূহৰ লিংকসমূহ আমি আপোনালোকক পঠাই দিম চাব পাৰিব আমাৰ বিশেষ অনুষ্ঠানটোৰ যোগেদি আৰু আজিৰ যি অনুষ্ঠান এই অনুষ্ঠান আছিলে ইমানেই গতিকে পৰৱৰ্তী সময়ত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আমালৈ প্ৰেৰণ কৰিব পাৰিব প্ৰশ্ন শিতানৰ মাধ্যমেৰে আমি পুনৰ সমাধান বিচাৰি কাষ চাপিম ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস
গতিকে দেৰি কিহৰ এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী